আপোনালোকে ফৰ্মখন প্ৰথমতে এনেকুৱাকৈ দেখা পাব। এনেকুৱাকৈ দেখা পোৱাৰ পিছত কিন্তু আপোনালোকৰ প্ৰথমতে চাব ইয়াত কাৰ্ডৰ টাইপ বুলি লিখা আছে APL BPL AAY। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে এতিয়ালৈকে এখন ৰেচন কাৰ্ড বনাব পৰা নাই, অৰ্থাৎ আপোনালোকে এখন ৰেচন কাৰ্ড বনাবলৈ বহু জায়গাত আপোনালোকে ঘূৰি ঘূৰি আছে বা আপোনালোকে অ'ত ত'ত জমা দি আছে, কিন্তু আপোনালোকে ৰেচন কাৰ্ডখন আপোনালোকে এপ্লাই কৰিব পৰা নাই। এপ্লাই কৰিছে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডখন আপোনালোকে লাভ কৰিব পৰা নাই। এটাই মাত্ৰ কাৰণ হৈছে আপোনালোকে কেইবাবাৰো এপ্লাই কৰিছে কিন্তু আপোনালোকৰ নামত ৰেচন কাৰ্ডটো অহা নাই বা বেনিফিচিয়াৰী লিষ্টত আপোনালোকৰ নামটো অহা নাই। ইয়াৰ এটাই কাৰণ হৈছে আপোনালোকে যিটো শুদ্ধ ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে চাগে ফিল আপ কৰা নাই। আৰু যদি আপোনালোকে এই ফৰ্মখন অলপো ফিল আপ কৰোৱাৰ সময়ত আপোনালোকে অলপো ভুল কৰে, তেতিয়ালৈকে কিন্তু আপোনালোকে সেই ৰেচন কাৰ্ডখন আপোনালোকৰ নামত আপুনি লাভ কৰিব নোৱাৰিব। গতিকে মই আজি আপোনালোকক দেখুৱাই দিম যে আপোনালোকে ৰেচন কাৰ্ডৰ যিটো বৰ্তমানৰ 2025ৰ যিটো ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব পাৰিব আৰু এই ফৰ্মখন আপুনি কেনেকৈ লাভ কৰিব পাৰিব। এই ফৰ্মখন আপোনালোকে যদি মোৰ তৰফৰ পৰা বিচাৰে তেন্তে কিন্তু আপোনালোকে মোৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হ'লে কিন্তু ফৰ্মখন আপোনালোকে পাই যাব। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক আছে, আপোনালোকে হোৱাটছআপ চেনেলত জইন হ'ব, তাৰপিছত কিন্তু আপোনালোকে এই ফৰ্মখন পাই যাব। এতিয়া বলক মই আপোনালোকক দেখুৱাই দিওঁ যে আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ফৰ্মখন প্ৰথমতে এনেকুৱাকৈ দেখা পাব। এনেকুৱাকৈ দেখা পোৱাৰ পিছত কিন্তু আপোনালোকৰ প্ৰথমতে চাব ইয়াত কাৰ্ডৰ টাইপ বুলি লিখা আছে APL BPL AAY MMASY। গতিকে আপোনালোকে এইখিনি চিলেক্ট কৰিব নালাগে। আপোনাক কোনটো কাৰ্ড দিব অফিচৰ পৰা এইটো আপোনালোকক চিলেক্ট কৰি দিব আৰু আপোনালোকৰ কাৰ্ড নং এপ্লিকেশ্যন ফৰ এক্সিষ্টিং কাৰ্ড হোল্ডাৰ্ছ আৰু সেইটো আপোনালোকে অফিচত আপোনালোকক লিখি দিব। তাৰপিছত কিন্তু আপোনালোকৰ ইফালে চাব যে আপোনালোকৰ পাছপোৰ্ট সাইজৰ এটা ফটো কিন্তু আপোনালোকৰ এইখিনি জেগাত আপোনালোকৰ দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব 1 নম্বৰত আপোনালোকৰ আছে পাৰ্টিকুলাৰ্ছ অফ দি হেড অফ দি ফেমিলি। গতিকে আপোনালোকক ইয়াত কোৱা হৈছে আপোনাৰ ফেমিলিৰ হেড কোন মেম্বাৰ, আপুনি ফেমিলিৰ যিজন হেড থাকে সেই হেডজন কোন। আপোনালোকক প্ৰথমতে ইয়াত লিখা হৈ আছে নেম অফ দি হেড ফেমিলি। আপোনালোকৰ ফেমিলিত হেড কোন আছে তেওঁৰ নামটো লিখিব, তাৰপিছত আপোনাৰ মাদাৰ্ছ নামটো লিখিব, তাৰপিছত আপোনালোকৰ ফাদাৰ্ছ নেমটো লিখিব। যদি আপোনালোকৰ ফেমিলিৰ হেড আপোনাৰ দেউতা হয় তেন্তে আপোনালোকৰ দেউতাৰ নামটো লিখিব পাৰিব আৰু ফাদাৰ্ছ নামটো কিন্তু আপোনালোকে এইখিনি জেগাত লিখিব পাৰিব। তেতিয়া কিন্তু তাত গম পাব যে আপোনাৰ ফাদাৰো আপোনাৰ পৰিয়ালৰ মুৰব্বী হয়। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াত আপোনালোকৰ লিখা হৈছে স্পৌছ নেম। ইয়াত কোৱা হৈছে স্পৌছ নেম। স্পৌছ নেম যদি আপুনি এজন মহিলাৰ কাৰণে এই ৰেচন কাৰ্ডৰ কাৰণে আপুনি এপ্লাই কৰি আছে তেন্তে মহিলাজনৰ যিটো হেৰি থাকিব, এই স্বামী থাকিব, স্বামীজনৰ নাম কিন্তু আপোনালোকে স্পৌছ নেমত আপোনালোকে লিখিব লাগিব। আৰু যদি মতা মানুহৰ নামত থাকে আৰু তেওঁৰ পত্নীজনৰ নামটো স্পৌছ নেমত লিখিব। তাৰপিছত সেই স্পৌছ নেমৰ জেণ্ডাৰটো কি হয় জেণ্ডাৰটো লিখিব, তাৰপিছত তেওঁৰ ডেট অফ বাৰ্থটো লিখিব, তেওঁ নহয় আপোনাৰ নিজৰটো লিখিব আৰু স্পৌছ নেমটো সেইটো বেলেগ হ'ব। কিন্তু আপুনি যাৰ কাৰণে এপ্লাই কৰি আছে তাৰ জেণ্ডাৰটো দিব, ডেট অফ বাৰ্থটো দিব, তাৰপিছত বয়সটো কিমান হৈছে সেইটো দিব, নেশ্যনেলিটি ইণ্ডিয়া দিব। তাৰপিছত কিন্তু আপোনালোকে লেণ্ডলাইন ফোন নম্বৰটো আপোনালোকে এইখিনি জেগাত দিব, তাৰপিছত মোবাইল নম্বৰটো এইখিনি জেগাত দিব, বেংকৰ একাউণ্ট নম্বৰটো আপোনালোকে এইখিনি জেগাত দিব আৰু আপোনালোকৰ বেংকৰ নেমটো ইয়াত লিখিব আৰু তলফালে বা ইফালে আপোনালোকে ব্ৰাঞ্চ নেমটো ডাইৰেক্টলি লিখি দিব বা আপোনালোকৰ বেংকৰ নেমটো নিলিখিলেও হ'ব, ব্ৰাঞ্চটো আপোনালোকৰ লিখি দিলে বেংকৰ নামটো আপোনালোকৰ আহি যাব। তাৰপিছত কিন্তু আপোনালোকে জব কাৰ্ড থাকিলে আপোনালোকৰ জব কাৰ্ডৰ নম্বৰটো আপোনালোকৰ দিব লাগিব, জব কাৰ্ড থাকিবই লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ ইয়াত কোৱা হৈছে BPL SI নং ফৰ BPL এপ্লিকেশ্যন। গতিকে আপোনালোকক ইয়াত কোৱা হৈছে যে BPL SI নংটো আপোনালোকৰ এইখিনি আপোনালোকৰ হেৰি কৰিব নালাগে। ইয়াত ধৰি লওক আপোনালোকক এই BPL APL এইখিনি তাৰ পৰাই অফিচৰ পৰাই আপোনালোকক চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ 1 নম্বৰত আছে প্ৰেজেণ্ট এড্ৰেছ বুলি লিখা আছে, আপোনালোকৰ ষ্টেটটো আসাম লিখিব, তাৰপিছত ডিষ্ট্ৰিক্টটো আপোনালোকৰ লিখিব, তাৰপিছত সাব ডিভিজনটো লিখিব, চাৰ্কুলটো আপোনালোকৰ লিখিব, তাৰপিছত আপুনি ৰুৰেল হয় নে উৰ্বান হয়, আপুনি ধনী হ'লে
ধনী হ'লে আৰ ইউ দুয়োটা আছে, আপোনালোকৰ কোনটো হয়, ধনী নে গৰীব হয় সেইটো আপোনালোকে আৰ ইউ দি আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ব্লকৰ নামটো আপোনালোকে এইখিনি জেগাত লিখিব লাগিব। আপোনালোকৰ জিপিৰ নামটো ইয়াত লিখিব, বা আপুনি যদি টাউনত থাকে টাউনৰ নামটো আপোনালোকে এইখিনি জেগাত লিখিব পাৰে। আৰু ভিলেজ ৱাৰ্ড নম্বৰটো আপোনালোকে এইখিনি জেগাত লিখিব, বা আপোনালোকৰ ৱাৰ্ড কোনটো হয় সেই নম্বৰটো আপোনালোকে এইখিনি জেগাত লিখি দিব চিম্পলি। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব ষ্টেটাছ অফ ৰেচিডেন্স অন হাউচ ৰেণ্ট হাউচ। আপোনালোকক ইয়াত কোৱা হৈছে যে আপুনি ভাড়া ঘৰত থাকে নে নিজা ঘৰত থাকে। যদি আপুনি ভাড়া ঘৰত থাকে তেন্তে আপোনালোকে ৰেণ্ট হাউচ বুলি আপোনালোকে ইয়াত লিখি দিব, এইখিনি জেগাত লিখি দিব। আৰু যদি আপোনালোকে নিজৰ ঘৰত থাকে তেন্তে আপোনালোকে অন হাউচ বুলি আপোনালোকে এইখিনি জেগাত লিখি দিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত কোৱা হৈছে যে আপোনালোকৰ নেম অফ হাউচ অনাৰ ফৰ ৰেণ্টেড হাউচ। যদি আপুনি ভাড়া ঘৰত থাকে তেন্তে ভাড়া ঘৰৰ মালিকৰ নামটো আপোনালোকে এইখিনি জেগাত লিখিব লাগিব। যদি আপুনি ভাড়া ঘৰত নাথাকে আপোনালোকে এইখিনি জেগাত এটা ৰাইট চিন বহুৱাই দিব, আৰু আপোনালোকে ওৱান হাউচটো আপোনালোকে এইখিনি জেগাত লিখি দিব। আৰু আপোনালোকৰ মালিকৰ নামটো আপুনি লিখিব নালাগে, কাৰণ মালিক আপুনি নিজেই। তাৰপিছত কিন্তু আপোনালোকৰ লেণ্ডমাৰ্ক লোকেলিটি কলনি লেণ্ডমাৰ্ক যদি আপোনালোকৰ আছে, ওচৰে পাজৰে মন্দিৰ আছে বা মছজিদ আছে, গাঁও আছে আপোনালোকৰ, সেইখিনি আপুনি বা আপোনালোকৰ স্কুল আছে, কলেজ আছে, যিকোনো আছে আপোনালোকে লিখি দিব লাগিব। বা ডাঙৰ হোটেল থাকিলে আপোনালোকৰ হ'ব লিখি দিব, আৰু নিলিখিলেও কিন্তু আপোনালোকৰ এইটো হৈ যাব। তাৰপিছত কিন্তু আপোনালোকৰ পিন নম্বৰটো আপোনালোকে এইখিনি জেগাত লিখিব লাগিব। আৰু আপোনালোকৰ চেঞ্চাছ নং, চেঞ্চাছ হাউচ নং, আপোনালোকৰ যেতিয়া 2011 চনত লোকপিয়লৰ মতে আপোনালোকৰ চেঞ্চাছ হৈছিলে, বা আমি জনামতে 2011 আৰু কিমানত আপোনালোকৰ চেঞ্চাছ হৈছিলে। গতিকে আপোনালোকে চাগে নিশ্চয় সকলোৱে গমেই পায় চেঞ্চাছ মানে কি। যদি আপোনালোকৰ চেঞ্চাছ হৈছে বা আপোনালোকৰ কাৰোবাৰ চেঞ্চাছ হৈছে আপোনালোকে সুধিব, বা আপোনালোকৰ ভোটাৰ লিষ্টত চাব চেঞ্চাছৰ মতে আপোনালোকৰ মানে হাউচ নংটো আপোনালোকৰ কিমান হয়, বা আপোনালোকৰ বৰ্তমানৰ হাউচ নংটো আপোনালোকৰ কিমান হয় সেইটো আপোনালোকে বহুৱাই দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব একৰ বিত আপোনালোকে লিখা হৈ আছে ইলেকশ্যন ডাটা এজ পাৰ ভোটাৰ লিষ্ট। ভোটাৰ লিষ্টৰ পৰা আপোনালোকৰ ইলেকশ্যন ডাটাটো লিখিব লাগিব। লোকসভা কনষ্টিটুৱেঞ্চি, গতিকে আপোনালোকৰ এইটো লিখিলে হ'ব, নিলিখিলে হ'ব। আৰু এছেম্বলি কনষ্টিটিউশ্যন, এইটো আপোনালোকৰ মানে যিটো আপোনালোকৰ সমষ্টি হয় সমষ্টিৰ নামটো আপোনালোকৰ লিখিব লাগিব। তাৰপিছত ইয়াৰ অফ ভোটাৰ লিষ্ট, আপোনালোকৰ আপুনি কিমান আপুনি কোন বছৰত বা কিমান চনত আপুনি ভোটাৰ হৈছিল আৰু ভোটাৰ অধিকাৰ আপুনি লাভ কৰিব পাৰিছিল, সেই চনটো আপোনালোকে এইখিনি জেগাত লিখি দিব লাগিব। এইখিনি জেগাত সেই চনটো আপোনালোকে লিখিব। তাৰপিছত ন' অফ পলিং ষ্টেচন, গতিকে আপোনালোকৰ পলিং ষ্টেচন নামটো আপোনালোকে লিখি দিব। পলিং ষ্টেচনৰ যিটো নম্বৰ আছে নম্বৰটো আপোনালোকে লিখি দিব। পলিং ষ্টেচনৰ নামটো আপোনালোকে লিখি দিব। তাৰপিছত নেম অফ পলিং ষ্টেচনৰ নেমটো লিখি দিব। তাৰপিছত আপোনালোকৰ চিৰিয়েল নম্বৰ পলিং ষ্টেচনৰ ভোটাৰ লিষ্টত আপোনালোকে এইটো পাই যাব। ইয়াত কোৱা হৈছে এজ পাৰ ভোটাৰ লিষ্টত আপোনালোকে পাই যাব যে যিটো পলিং ষ্টেচনৰ যিটো নাম্বাৰ হয় নাম্বাৰটো আপোনালোকে পাই যাব। তাৰপিছত হাউচ নং এজ পাৰ ভোটাৰ লিষ্ট, হাউচ নম্বৰটো আপোনালোকৰ ভোটাৰ লিষ্টত কিমান আছে সেইটো আপোনালোকে লিখি দিব লাগিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব পাৰ্মানেণ্ট এড্ৰেছ। যদি ওপৰত গোটেইকেইটা ঠিক আছে, বা ওপৰত আপুনি যিখিনি দিছে সেইখিনি যদি শুদ্ধ আছে, তেন্তে কিন্তু আপোনালোকে এইখিনি জেগাত এটা ৰাইট চিন মাৰি দিব, আৰু আপোনালোকৰ এইখিনি ফিল আপ কৰিব নালাগে। তাৰপিছত কিন্তু আপোনালোকৰ যদি আপোনালোকৰ কিবা কিবি ভুল হৈছে, আপুনি এইখিনি জেগাত এটা ৰাইট চিন আপোনালোকৰ মাৰিব নালাগে, এইখিনি জেগা আপোনালোকে বৰুৱাই দিব। ইয়াত মাত্ৰ আপোনালোকৰ ইয়াত দিয়া হৈছে আপোনালোকৰ ষ্টেটটো, ডিষ্ট্ৰিক্ট, সাব ডিভিজন, সাৰ্কুল, বা আপুনি ৰুৰেল নে উৰ্বান, ব্লক, টাউন, ভিলেজ, আপোনালোকৰ ৱাৰ্ড নম্বৰ বা লেণ্ডমাৰ্ক, পিন নম্বৰ, এইখিনি আগতে কোৱা হৈছিলে। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। যদি আপোনালোকৰ আগত কিবা হৈছে পাৰ্মানেণ্ট এড্ৰেছ, যদি আপোনালোকৰ এই এড্ৰেছখিনি ঠিক আছে তেন্তে কিন্তু আপোনালোকে এইখিনি জেগাত ৰাইট চিন দি দিব, আৰু আপোনালোকৰ কৰিব নালাগে ৰাইট চিন দি দিব আৰু কৰিব নালাগে। যদি আপোনালোকৰ নাথাকে তেন্তে আপোনালোকে ৰাইট চিন দি পেলাই আপোনালোকে কৰিব পাৰিব। গতিকে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, আপোনালোকে এইখিনি জেগাত দেখা পাব প্ৰফেশ্যনেল ডিটেইলছ 2 নম্বৰত লিখা হৈছে অকুপেশ্যনটো আপুনি কি কৰে সেইটো আপোনালোকে লিখি দিব। ফাৰ্মাৰ, বা আপোনালোকৰ ইণ্ডিভিজুৱেল, বা আপুনি কিছুমানে বহুত বিজনেছ কৰে, বিজনেছ নামটো আপোনালোকে লিখি দিব, আৰু আপোনালোকৰ টোটেল ইনকাম কিমান হয় আপোনালোকে এইখিনি জেগাত লিখি দিব। তাৰপিছত 3 নম্বৰত আছে LPG গেছ কানেকশ্যন আপোনালোকৰ কি হয় এভেইলেবল, যদি আছে এভেইলেবল, যদি নাই নট এভেইলেবল আপোনালোকে এইখিনি জেগাত লিখি দিব। তাৰপিছত গেছ কোম্পানীৰ নাম আপোনালোকৰ যেনেকৈ আপোনালোকৰ থাকে ভাৰত গেছ, ইন্ধন, বা আপোনালোকৰ বহুত আৰু নাম থাকে, সেই নামটো লিখি দিব। গেছ এজেঞ্চি নেমটো আপোনালোকে লিখিলে হ'ব, নিলিখিলেও যদি আপোনালোকে জানে লিখিব, নাজানিলে নাই। কনজিউমাৰ নাম্বাৰটো আপোনালোকে বুকত পাই যাব, গেছৰ যিটো আপোনালোকে বুক লৈ পেলাই আপোনালোকে গেছ ভৰাবলৈ যায় তাতে আপোনালোকে পাই যাব কনজিউমাৰ নাম্বাৰটো আপোনালোকে এইখিনি জেগাত লিখি দিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইখিনি জেগাত দেখা পাব 4 নম্বৰত ফৰ এক্সিষ্টিং ফেমিলি
আইডেণ্টি কাৰ্ড ৰেচন কাৰ্ড হোল্ডাৰ্ছ অনলি। গতিকে আপোনালোকক ইয়াত কোৱা হৈছে নেম অফ FP shop tax। গতিকে আপোনালোকৰ এইখিনি মানে আপোনালোকৰ ফিল আপ কৰিব নালাগে। এই 2 নম্বৰটো আপোনালোকৰ ফিল আপ কৰিব নালাগে। এই 4 নম্বৰটো আপোনালোকৰ ফিল আপ কৰিব নালাগে। এইখিনি জেগাৰ পৰা এইটো আপোনালোকৰ ফিল আপ কৰিব নালাগে। সেইকাৰণে আপোনালোকে যিসকলে ধৰি লওক আপোনালোকে মানে কোনোবা মেম্বাৰ যদি আপোনালোকে এড কৰিব বিচাৰে আপোনালোকৰ এইখিনি ফিল আপ কৰিব লাগিব আৰু লগতে আপোনালোকৰ 3টা মানে আপোনালোকৰ কাগজ পত্ৰ আপোনালোকৰ মানে লগত দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ মানে যিসকলে ধৰি লওক আপোনালোকে মানে মেম্বাৰ যদি আপোনালোকে কোনোবাই এড কৰিব বিচাৰে তেন্তে মোক আপোনালোকে কমেণ্ট বক্সত জনাই দিব যে মই আপোনালোকক মেম্বাৰটো এড কৰি দেখুৱাই দিম যে আপোনালোকে কেনেকৈ এড কৰিব পাৰিব বা আপোনালোকৰ ফৰ্মখন কেনেকৈ পাব। ফৰ্মখন কিন্তু আপোনালোকে এতিয়াৰ পৰা এইটো ফৰ্ম আপোনালোকে হোৱাটছআপ চেনেলত পাই যাব। গোটেইখিনি হোৱাটছআপ চেনেলত আপোনালোকে পাই যাব। হোৱাটছআপ চেনেলত কিন্তু আপোনালোকে জইন হৈ থাকিব। তাৰপিছত কিন্তু আপোনালোকৰ 5 নম্বৰত কোৱা হৈছে ইয়াত 5 নম্বৰ ফৰ নিউ ফেমিলি আইডেণ্টি কাৰ্ড ৰেচন কাৰ্ড এপ্লিকেশ্যন। গতিকে আপোনালোকৰ নতুন মানে আপুনি যাৰ কাৰণে মানে কৰিব বিচাৰিছে এড কৰিব বিচাৰিছে তাইৰ কাৰণে কিন্তু আপোনালোকৰ মানে এই 5 নম্বৰখিনি আপোনালোকৰ ফিল আপ কৰিব লাগিব। আৰু লগতে কিন্তু আপোনালোকৰ ইয়াত কোৱা হৈছে যে আপোনালোকৰ প্ৰথমতে লিখা হৈছে ডিটেইল পাৰ্টিকুলাৰ্ছ অফ ফেমিলি মেম্বাৰ্ছ ইন এনেক্সুৱেৰ 1। এনেক্সুৱেৰ 1টো আপোনালোকে এইখিনি জেগাত ৰাইট চিন দি দিব। তাৰপিছত আপোনাৰ 2 নম্বৰত লিখা হৈছে কপিজ অফ বাৰ্থ চাৰ্টিফিকেট অফ মিনৰ মেম্বাৰ্ছ বিল' 10 ইয়াৰ্ছ ইন এজ। ইয়াত কোৱা হৈছে যিবিলাক মানে ল'ৰা আপুনি মানে যিসকলৰ কাৰণে আপোনাৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰিছে তেন্তে কিন্তু আপোনালোকে মানে 10 বছৰৰ তলত যদি আপোনালোকৰ কোনো বাচ্চা আছে বা 10 বছৰৰ তলত মানে আপোনালোকৰ ল'ৰা ছোৱালী আছে সেইকেইটাৰ কিন্তু আপোনালোকে বাৰ্থ চাৰ্টিফিকেটটো দিব লাগিব। তাৰপিছত 3 নম্বৰত আপোনালোকৰ কোৱা হৈছে চাৰ্টিফাইড কপি অফ ৰিলেভেণ্ট পেজ অফ ভোটাৰ লিষ্ট 2008 কপি অফ চাৰ্টিফাইড কপি 2008ৰ আপোনালোকৰ ভোটাৰ লিষ্টৰ যদি আপোনালোকৰ নাম আছে তেন্তে সেই নাম থাকিব লাগিব আৰু আপোনালোকে সেইটো দিব লাগিব। লগত কপি অফ টেক্স পে আপুনি যদি টেক্স পে কৰে সেইটো কপি দিব আৰু যদি নকৰে তেন্তে আপোনালোকে ৰাইট চিন দি দিব। তাৰপিছত সাৰেণ্ডাৰ চাৰ্টিফিকেট যদি আপোনালোকৰ আগতে ৰেচন কাৰ্ড আছিলে তেন্তে সাৰেণ্ডাৰ চাৰ্টিফিকেটটো আপোনালোকে দিব আৰু ৰাইট চিনটো দি দিব। আপোনালোকে মানে যিখিনি আপোনালোকে ডকুমেণ্টছ দিব তাৰপিছত কিন্তু আপোনালোকে হেৰিটো আপোনালোকৰ দিব লাগিব। ধৰি লওক মানে ডকুমেণ্টখিনি আপোনালোকে দিয়াৰ পিছত কিন্তু আপোনালোকে ৰাইট চিন দি দিব। আপোনালোকৰ যিখিনি আছে ইয়াত কোৱা হৈছে এড্ৰেছ প্ৰুফ বা আপোনালোকৰ পেন কাৰ্ড আধাৰ কাৰ্ড বা বেংক পাছবুক আপোনালোকে যিকোনো এখন দিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকৰ ইয়াত কোৱা হৈছে যে ইয়াত আপোনালোকৰ নামখন ইয়াত লিখি দিব। ইয়াত কোৱা হৈছে শ্ৰী বা শ্ৰীমতী আপোনালোকৰ নামটো লিখি দিব। তাৰপিছত ডেট অফ আপুনি যেতিয়া জমা দিব সেই ডেটটো আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত কিন্তু আপোনালোকৰ ছিগনেচাৰ অফ দি হেড অফ ফেমিলি আপোনালোকৰ ফেমিলিৰ হেড কোন তাইৰ চহীটো আপোনালোকে এইখিনি জেগাত লৈ ল'ব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকক কোৱা হৈছিলে যে আপোনালোকৰ ইয়াত মানে এটা হেৰি দিব লাগিব। এইটো হৈছে আপোনালোকক ইয়াত 1 নম্বৰত কোৱা হৈছিলে ডিটেইল পাৰ্টিকুলাৰ্ছ অফ ফেমিলি মেম্বাৰ্ছ ইন এনেক্সুৱেৰ 1। গতিকে এনেক্সুৱেৰ 1টো মই আপোনালোকক এতিয়া দেখুৱাই দিম যে আপোনালোকে কেনেকৈ কৰিব পাৰিব। এনেক্সুৱেৰ 1টো প্ৰথমে মই আপোনালোকক দেখুৱাই দিছোঁ যে আপোনালোকে মানে মোবাইলটো অলপ হেৰি কৰি ল'ব। ইয়াত মানে উল্টাকৈ দিয়া আছে গোটেইখিনি ফৰ্ম। প্ৰথমতে আপোনালোকে চিৰিয়েল নম্বৰটো আপোনালোকে এইখিনি জেগাত 1 নম্বৰ 2 নম্বৰ হিচাপে লিখিব। তাৰপিছত কিন্তু আপোনালোকৰ ফটোগ্ৰাফ এখন ফটো লগাই দিব। 4জনকৈ আপোনালোকে এইখিনি জেগাত মানে হেৰি কৰিব পাৰিব এড কৰিব পাৰিব মানুহ। তাৰপিছত কিন্তু নেম অফ দি ফেমিলি মেম্বাৰৰ নেমখিনি আপোনালোকে এইখিনি জেগাত লিখিব। প্ৰথমতে ফটো তাৰপিছত আপোনালোকৰ ফেমিলি মেম্বাৰ প্ৰথমতে আপোনালোকে চিৰিয়েলটো লিখিব তাৰপিছত ফটো লগাই দিব। তাৰপিছত আপোনালোকৰ নেম অফ দি ফেমিলি মেম্বাৰৰ নেমটো লিখিব ফটোৰ চিধা চিধি। তাৰপিছত আপোনালোকে চাব যে জেণ্ডাৰ সেই মানুহজন জেণ্ডাৰ মেল হয় নে ফিমেল হয় মতা হয় নে মাইকী হয় আপোনালোকে সেইটো লিখিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো তাইও লিখিব। তাৰপিছত এজটো বৰ্তমান কিমান হৈছে লিখিব। ভোটাৰ চিৰিয়েল নং যদি ভোটাৰ চিৰিয়েল নম্বৰটো আছে তেন্তে লিখি দিব। যদি ভোট আছে তেন্তে লিখি দিব আৰু যদি নাই তেন্তে লিখিব নালাগে। তাৰপিছত ফাদাৰ্ছ নেমটো আপোনালোকে লিখি দিব। তাৰপিছত মাদাৰ্ছ নেমটো লিখি দিব। তাৰপিছত আপোনালোকে স্পৌছ নেমটো লিখি দিব। ধৰি লওক তেওঁ যদি আপোনাৰ সন্তান হয় যদি তেওঁ বিয়া পাতিছে তেওঁৰ মানে মাইকীজনৰ নামটো লিখি দিব পাৰে বা ল'ৰা ছোৱালীৰ নামটো আপোনালোকে লিখি দিব পাৰে। ৰিলেশ্যনশ্বিপ উইথ এপ্লিকেশ্যন যদি আপোনাৰ কাৰণে কৰি আছে আপোনাৰ যদি ল'ৰাৰ নামটো আপোনালোকে এইখিনি জেগাত দিয়ে তেওঁৰ লগত আপোনাৰ মানে ৰিলেশ্যনটো কি হয় আপোনাৰ ল'ৰা হয় চন হয় আপোনালোকে সেইটো লিখি দিব। তাৰপিছত আপোনালোকে নেশ্যনেলিটি ইণ্ডিয়া লিখি দিব। আৰু ইয়াত কোৱা হৈছে অপটিং টু লিফ্ট কমিউনিটি য়েছ বা নো আপোনালোকে এইটো
এছ বুলি দিব লাগিব, এছ বুলি আপোনালোকৰ দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ এইখিনি আপোনালোকে এনেকৈ ফিল আপ কৰিব। প্ৰথমতে মই আপোনালোকক যেনেকৈ দেখুৱাই দিছোঁ, তাৰপিছত কিন্তু আপোনালোকে তলফালে চাব, ইয়াত কিন্তু আপোনালোকৰ লিখা হৈ আছে একনজেলমেণ্ট বুলি লিখা হৈ আছে। আপোনালোকৰ নামটো এইখিনি জেগাত লিখি দিব প্ৰথমতে, তাৰপিছত আপোনালোকৰ ফটো এটা লগাই দিব। ফটো এটা যেতিয়া আপোনালোকে লগাব তেতিয়া কিন্তু আপোনালোকৰ ইন ফ্ৰম চিৰিয়েল নম্বৰ, ফ্ৰমৰ যিটো চিৰিয়েল নম্বৰ আছে, চিৰিয়েল নম্বৰটো আপোনালোকে লিখিব নালাগে, তাতেই লিখি দিব। তাৰপিছত কিন্তু আপোনালোকৰ ইয়াত কোৱা হৈছে ফৰ এক্সিষ্টিং কাৰ্ডছ বা কাৰ্ড নম্বৰ, আপোনালোকৰ এইখিনি মানে ফিল আপ কৰিব নালাগে। মানে যিসকলৰ ধৰি লওক আপোনালোকৰ মানে মেম্বাৰখিনি এড কৰিব বিচাৰে সেইসকলে কৰিব লাগিব। আৰু সেইসকলে কিন্তু এই ৰেচন কাৰ্ডৰ মানে APL হয় নে BPL হয়, AI, ASY কাৰ্ড আছে, কোনটো হয় কাৰ সেইটো আপোনালোকে মানে সেইসকলে চিলেক্ট কৰিব লাগিব। তাৰপিছত কিন্তু আপোনালোকে চাব, ইয়াত আপোনালোকৰ মানে যিখিনি মানে আপোনালোকক কোৱা হৈছিলে সেইখিনি কিন্তু আপোনালোকৰ অলৰেডি মানে আগতে কৰা হৈ আছে, আপোনালোকৰ সেইখিনি কৰিব নালাগে। আৰু আপোনালোকৰ মানে এইখিনি যেতিয়া আপোনালোকে জমা দিব তেতিয়া কিন্তু আপোনালোকৰ মানে এইখিনি আপোনালোকৰ হাতত দি দিব। এইখিনি মানে আপোনালোকৰ কোনখিনি দি দিব এইখিনি চাব। ৰিচিপ্ট নম্বৰটো আপোনালোকে লিখি দিব, তাৰপিছত ডেট অফ ৰিচিপ্টটো আপোনালোকে লিখি দিব। লিখি দিয়াৰ পিছত কিন্তু এইখিনি ছিঙি পেলাই কিন্তু আপোনালোকৰ হাতত দি দিব। তাৰপিছত আপোনালোকে ঘৰত লৈ আহিব আৰু আপোনালোকে মানে অনলাইনত চাব পাৰিব যে আপোনাৰ লিষ্টত নাম আহিছে নে নাই বা কি কৰিছে সেইটো চাব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। আৰু আপোনালোকৰ যদি ৰেচন কাৰ্ডৰ মানে মেম্বাৰ যদি আপোনালোকৰ এড কৰিবলগীয়া থাকে বা আপোনালোকৰ এড কৰিবলগীয়া হয়, সেই ফৰ্মখন আপোনালোকে মোৰ তৰফৰ পৰা পাই যাব। আপোনালোকৰ যদি ভিডিঅ'টো লাগে জাষ্ট আপোনালোকে কমেণ্ট বক্সত জনাই দিব। জয় আই অসম।